যেতিয়ালৈকে মাতৃ আৰু সন্তানৰ এই সম্পৰ্ক আছে মোৰ পইচা আছে তই শপত খাই ক শান্তনুৰ প্ৰতি তোৰ ভাল পোৱা নাই বুলি শপত নাখাও কিয় মই ভাল পাওঁ শান্তনুক এতিয়াও ভাল পাওঁ কিন্তু এইটো কথাও স্বীকাৰ কৰিব লাগিব যে সি এতিয়া বিবাহিত বা তাৰ ওপৰত এতিয়া অন্য কোনোবা নাৰীৰ অধিকাৰ আছে মোৰ প্ৰশ্ন উত্তৰ তুমি কেতিয়া দিবা তুমি যিয়ে সিদ্ধান্ত লোৱা মই মানিম মোৰ মাত্ৰ উত্তৰ দিয়া প্লিজ কিবাটোতো কোৱা আজি তাক মোৰ নিজৰ ল'ৰা বুলি ক'বলৈ ঘিণ লাগিছে সি মোৰ ল'ৰা নহয় দেউতাই ফোন উঠোৱা নাই সদায় দেখোন অফিচৰ পৰা ফোন কৰে ৰ'বাচোন তুমি চিন্তা নকৰিবা দেউতা চাগে কিবা কামত বিজি আছে ফ্ৰী হৈ তোমাক ফোন কৰিব বহা বৈভৱে কোন ক্লাছ পাইছে আপাৰ কেজি ফটো আছে তোমাৰ লগত কিয় দেখুৱাচোন একেবাৰে তোমাৰ দৰে হৈছে হঠাৎ তোমাৰ কি হয় দামিনী তুমিয়েতো কৈছিলা তুমি তোমাৰ ভুলৰ সংশোধন কৰিবা গতিকে সময় আহি গ'ল তুমি বৈভৱক এইখন ঘৰলৈ লৈ আহিব লাগিব তুমি নিজে ভাবিছাচোন সেই কণমানি ল'ৰাটোৰ লগত তুমি অন্যায় কৰা নাইনে বছৰটোত তুমি তাক কেইবাৰ লগ কৰিবলৈ যোৱা 3-4 তেনেহ'লে তুমি নিজে কোৱা তাৰ লগত তুমি অন্যায় কৰিছানে নাই নিজৰ ল'ৰাটোক পিতৃ মৰমৰ পৰা কিয় আঁতৰাই ৰাখিছা আচলতে মোতকৈ বেছি অন্যায় তুমি তাৰ লগত কৰিছা কিন্তু দামিনী মই বুজিছো বৈভৱ মাক নোহোৱাকৈ কেনেকৈ আহিব নহয়নে
মাককো লৈ আহা এইখন ঘৰলৈ। এয়া কেনেকৈ হ'ব পাৰে শান্তনু? দামিনীয়ে যি বিচাৰিছে সেয়াই হ'ব দাদা। সমাজে কি বুলি ক'ব হা? চা দাদা, সমাজে কি ভাবে কি কয় সেইটোৱে মোক একো মেটাৰ নকৰে। মোৰ কাৰণে মেটাৰ কৰে দামিনীৰ সুখ। আৰু এইটোৱে হোৱা যদি তাই বিচাৰিছে তেতিয়াহ'লে তাই সুখৰ কাৰণে এইখিনি মই কৰিবই লাগিব। কিজানি এয়াই মোৰ পাপৰ প্ৰায়শ্চিত। এয়া তোৰ পাপৰ প্ৰায়শ্চিত্ত হ'বই নোৱাৰে। একেখন ঘৰতে দুজনীকৈ ৱাইফ লৈ থকা, এনেকুৱা কৰিলে কোনোবাই জানো সুখত থাকিব পাৰিব? অসম্ভৱ। দেখিছনে কেতিয়াবা কোনোবাই দুজনী পত্নী লৈ ঘৰত থাকি সুখত থকা? দেখিছ? দাদা মই বেলেগৰ কথা নাজানো, কিন্তু মোৰ দামিনীৰ ওপৰত বিশ্বাস আছে। আৰু তাই ভাবিছে যেতিয়া পাৰিবই। তথাপিও শান্তনু, তই তাইক এবাৰ বুজাব লাগিছিল। তাই মনটো কিজানি সলনি হৈ তই কি ভাবিছ দাদা? মই তাইক বুজাবলৈ চেষ্টা কৰা নাই? এ কেনেকে সম্ভৱ দামিনী? তাকো এখন ঘৰতে। হয়তো এয়াই ভগৱানৰ ইচ্ছা। সেইবাবে মোক মাক খোৱাৰ পৰা বঞ্চিত কৰি ৰাখিলে। মই তোমাক এই কথা কিয় কৈ আছো জানানে? কাৰণ মই অপৰাধী হ'ব নিবিচাৰো। মই আমাৰ সন্তান এডপ্ট কৰাৰ কথা ভাবি আছিলো, কিন্তু এতিয়াতো ভালেই হ'ল। আনৰ সন্তানক নিজৰ বুলি লালন পালন কৰিব নালাগে। বৈভৱ বৰ ভাগ্যৱান জানানে? সি দুজনীকৈ মাকৰ মৰম পাব। কষ্ট পাম জানানে? তোমাৰ মৰমবোৰ আনৰ লগত ভগাবলৈ। মই ইচ্ছা কৰিলে তোমাক তাইৰ পৰা আঁতৰ কৰিব পাৰো, কিন্তু সন্তানটো তাকতো মই আঁতৰ কৰিব নোৱাৰো। সি তোমাৰ ভৱিষ্যত, আৰু যিহেতুকে সি এইখন ঘৰলৈ আহিবই, মাকৰ পৰা তাক কেনেকৈ আঁতৰ কৰি ৰাখো? মাক হ'ব নোৱাৰিলেও মই উপলব্ধি কৰিব পাৰো এজনী মাকৰ বাবে সন্তানৰ পৰা আঁতৰ হৈ থকাটো কিমান কষ্টৰ হ'ব পাৰে। দামিনী, আৱেগত যিকোনো সিদ্ধান্ত নল'বা। ইমান মহান বনিবলৈ চেষ্টা নকৰিবা। ভুল মই কৰিছো, শাস্তি তুমি কিয় পাবা? তুমি যাক শাস্তি বুলি ভাবি আছা, সেয়া হয়তো মোৰ বাবে এক সুযোগ। এতিয়া মোক কোনেও দোষ দিব নোৱাৰে। মই অপৰাধ মুক্ত হলো। তোমাৰ বংশ আগুৱাই যাব নিদিয়াৰ অপৰাধৰ পৰা। যোৱা, সিহঁতক লৈ আহা সন্মানেৰে। চিন্তা নকৰিবা, তোমাৰ পত্নী আৰু সন্তানৰ মৰ্যাদা হানি হ'ব নিদিওঁ।
ঘৰখনত মই থকালৈকে। তুমি কোনহে মোক ইয়াত ৰাখি থ'বলৈ? এয়া মোৰ নিজৰ ইচ্ছা। মোৰ ইচ্ছা অবিহনে কোনেও মোক এইখন ঘৰৰ পৰা খেদিবও নোৱাৰে, ৰাখিবও নোৱাৰে। কি? কিন্তু কেনেকৈ জানিলে? আচলতে কি জানে, মোৰ বাবে এতিয়া শান্তনুৰ বংশ ৰৈ নাযায়, অথচ মোৰ বাবেহে এতিয়া শান্তনুৰ বংশ আগবাঢ়িব। কোৱা। কি? কিন্তু কেনেকৈ জানিলা? মহানতাৰ দেৱী দামিনী, তুমি ভাবিছা চাগে মই ইমান মহান কাম কৰিলোঁ? তুমি কি ভাবিছা? তোমাৰ কথা মতে হেমৰাজে মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিলে, তোমাৰ কথা মতে মই ইয়াত ৰৈ গ'লোঁ। তুমি কোনহে মোক ইয়াত ৰাখি থ'বলৈ? এয়া মোৰ নিজৰ ইচ্ছা। মোৰ ইচ্ছা অবিহনে কোনেও মোক এইখন ঘৰৰ পৰা খেদিবও নোৱাৰে, ৰাখিবও নোৱাৰে। বাইদেউ প্লিজ এৰি দিয়ক মোক, ভাগৰি পৰিছোঁ মই। আচলতে তুমি ঠিকেই কৈছা, এইখিনি সময়ত তোমাক ডিষ্টাৰ্ব কৰিব নালাগে। কম দুখ পাইছানে তুমি? যিজন মানুহক তুমি ইমান বিশ্বাস কৰিছিলা, যিজন মানুহক তুমি ইমান ভাল পাইছিলা, তেওঁৱেই তোমাক ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে। এতিয়া পিছে তুমি কি কৰিবা? সতিনীৰ লগত নিজৰ স্বামীক ভগাই ল'বা নে সতিনীৰ পৰা নিজৰ স্বামীক কাঢ়ি আনিবা? মই আপোনাক ধন্যবাদহে দিব লাগে। আপোনাৰ বাবেইতো সত্যক জানিলোঁ, আপোনাৰ বাবেইতো সকলোবোৰ সঠিক পথলৈ আনিবলৈ সক্ষম হ'লোঁ। আচলতে কি জানে, মোৰ বাবে এতিয়া শান্তনুৰ বংশ ৰৈ নাযায়, অথচ মোৰ বাবেহে এতিয়া শান্তনুৰ বংশ আগবাঢ়িব। কি? মই শান্তনুৰ সন্তান মানে বৈভৱক এইখন ঘৰলৈ লৈ আনিম, লগতে মাকো। পাগল হৈছ নেকি তই? নাজানো মানুহে দ্বিতীয় পত্নীক কি চকুৰে চাই? দেউতা, তোমাকনো মই কেনেকৈ নিব পাৰিম?
সেইখন ঘৰলৈ লৈ যাব? অঁ দেউতা, বাইদেৱে এওঁক কৈছে। নাই নাই, তই সেইখন ঘৰলৈ যাব নোৱাৰ। কি ঠিক সিহঁতে যদি তোক অত্যাচাৰ কৰে, মাৰ ধৰ কৰে, তই যাব নোৱাৰ। তই ইয়াতে থাকিব লাগিব। মই যাম দেউতা। মোৰ লগত যেনেকুৱা ব্যৱহাৰেই নহওক কিয়, মই যামেই। পাগল হৈছ নেকি তই? নাজান মানুহে দ্বিতীয় পত্নীক কি চকুৰে চাই? তাতেকৈ সিহঁত ইমান ধনী মানুহ, এনে মানুহৰ কোনো ভৰসা নাই। তুমি মোক নৰখাবা দেউতা। অন্তত মই মোৰ ল'ৰাটোৰ কাৰণে সেইখন ঘৰলৈ যাম। সি ডাঙৰ হৈ আহিছে দেউতা। তাকনো এনেদৰে দেউতাকৰ পৰা কিমান দিন দূৰত ৰাখিম কোৱাচোন? দেউতা, মোক লাগিলে মাৰধৰ কৰক, অপমান কৰক, যেই নকৰক, মই সকলো সহ্য কৰি থাকিম। ইমান বছৰৰ অন্তত এনেকুৱা এটা দিন আহিছে দেউতা, য'ত মই মোৰ মানুহজনক সদায় লগ পাই থাকিব পাৰিম। বছৰটোত মাত্ৰ ৩-৪ দিন লগ পোৱা সেই মানুহজনক মই সদায় চকুৰ সন্মুখতে দেখি থাকিম দেউতা। তহঁত গুচি গ'লে মোৰ কি হ'ব? মই অকলশৰে কেনেকৈ থাকিম? মোকো তহঁতৰ লগতে লৈ বলো। দেউতা, তোমাকনো মই কেনেকৈ নিব পাৰিম? কিয় নিব নোৱাৰ? দেউতাৰকো লগত নিব নোৱাৰনে? মোৰ মৰমৰ নাতিটোকো লগত লৈ যাবি। মই এতিয়া কাৰ লগত খেলিম কচোন? দুখ নকৰিবাচোন দেউতা, ছোৱালী হৈ জন্মিছোঁ, এদিনটো যাবই লাগিব। তথাপিতো ইমান বছৰ বিয়াৰ পাছতে মই তোমাৰ লগতে আছোঁ। এতিয়াওতো গুচি যাবি? আনে হয়তো সুখত নাথাকিব পাৰে, কিন্তু দাদা, মই আপোনাক কথা দিছোঁ, মোৰ কাৰণে এইখন ঘৰত কেতিয়াও অশান্তি নহয়। দামিনী, মই ঠিক কষ্ট পোৱাটো নিবিচাৰোঁ। সেইকাৰণেহে কৈছোঁ, এইখন ঘৰ মই যেতিয়ালৈকে ধ্বংস কৰি নেপেলাওঁ, মোক কোনেও ইয়াৰ পৰা আঁতৰাব নোৱাৰে। বেচেৰি অল্পনাজনী কিমান ফূৰ্তি পাইছে মনত, কিন্তু মই তাইকো নেৰোঁ। কি সঁচাকৈ কৈছা? সঁচা। ইয়ে, মই দেউতাৰ লগত থাকিম।